মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই তোমালোকক সেকেন্ড সেমিষ্টাৰত যিখন ভ্যালুৱেটেড কোৰ্স হয় যোগাৰ আৰ্টছ সায়েন্স কমাৰ্চ সকলো ষ্ট্ৰীমৰ কাৰণে কম্পালসৰি হয়। কিন্তু এটা কথা হয় যে তোমালোকৰ যেহেতু সেকেন্ড সেমিষ্টাৰত ভ্যালুৱেটেড কোৰ্স দুখন পেপাৰ আছে, এখন যোগা আৰু এখন এনভাইৰনমেন্টাল সায়েন্স। কোনখন পেপাৰ তোমালোকৰ কলেজে চুজ কৰিছে সেইটো প্ৰথমতে তোমালোকে নিশ্চিত হৈ ল'বা, তাৰ পাছতহে কিতাপ পঢ়িবা বা কিতাপখন কিনিবলৈ চেষ্টা কৰিবা। কাৰণ যোগা আৰু এনভাইৰনমেন্টাল সায়েন্স দুইখনে ডিজিটেল তোমালোকৰ ভ্যালুৱেটেড কোৰ্সৰ কাৰণে দিয়া হৈছে। তাৰ কিন্তু যিকোনো এখন পেপাৰহে তোমালোকে পঢ়িব লাগিব। আগতে যেহেতু দুইখন পেপাৰে লাগিছিলে, কিন্তু এইবাৰ হয় যোগা নহয় এনভাইৰনমেন্টাল সায়েন্স, যিকোনো এখন লাগিব। আৰু সেইকাৰণে প্ৰথমে তোমালোকৰ কোনখন পেপাৰ নিজৰ কলেজে চুজ কৰিছে সেইটো কনফাৰ্ম হৈ ল'বা, তাৰ পাছত পঢ়িবলৈ আৰম্ভ কৰিবা। এতিয়া মই তোমালোকক আজি যোগাৰ যিখন সিলেবাস সেই সিলেবাসখন তোমালোকৰ মাজত দাঙি ধৰিছোঁ। এতিয়া যোগাৰ যিখন সিলেবাস যোগৰ সেই সিলেবাসখনত তোমালোকৰ কি হৈছে, তোমালোকৰ 15 মাৰ্কছৰ বা 20 মাৰ্কছৰ তোমালোকৰ ৰিটেন পৰীক্ষা হ'ব, কিন্তু আগতে 25 মাৰ্কছৰ হৈছিলে। ইয়াত সিলেবাসখনত কিন্তু তোমালোকৰ 4টা ইউনিট দিয়া হৈছে, আৰু এই 4টা ইউনিটৰ পৰাই তোমালোকৰ খুব বেছি 20 মাৰ্কছ বা 15 মাৰ্কছৰ কুৱেশ্যন আহিব থিয়ৰী, কিন্তু প্ৰেক্টিকেল তোমালোকৰ 30 মাৰ্কছৰ হ'ব। গতিকে প্ৰেক্টিকেলটোৰ কাৰণে তোমালোকে অলপ ভালকৈ পঢ়িব লাগিব। প্ৰেক্টিকেল তোমালোকৰ 30 মাৰ্কছৰ হ'ব, আৰু যিখিনি প্ৰেক্টিকেল তোমালোকৰ শিকাবই, কাৰণ সেইখিনি তোমালোকে প্ৰেক্টিকেলখিনি কৰিব পাৰিলেহে তোমালোকে ভালকৈ যোগাটো শিকিব পাৰিবা। থিয়ৰিটিকেলিও জ্ঞান লাগিব, আৰু লগতে প্ৰেক্টিকেলিও যিখিনি দিয়া হৈছে এই গোটেই বস্তুখিনি তোমালোকে অধ্যয়ন কৰিব লাগিব। গতিকে এইখনো তোমালোকৰ টোটেল 50 মাৰ্কছৰ পেপাৰ, কিন্তু মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো কি কৰিছে, তোমালোকৰ 25 মাৰ্কছ বা 20 মাৰ্কছৰ ভিতৰত তোমালোকৰ ৰিটেন পৰীক্ষা হ'ব, আৰু 30 মাৰ্কছ তোমালোকৰ প্ৰেক্টিকেল হ'ব, আৰু বাকীখিনি তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট হিচাপে মাৰ্কছ হ'ব দিব লাগিব, যিখিনি তোমালোকৰ কলেজৰ টিচাৰে অলৰেডি কৰিব, তেতিয়া তোমালোকে গম পাবাই। এতিয়া তোমালোকৰ চোৱা, এই পেপাৰখনৰ কাৰণে তোমালোকক যোৱা বছৰৰ মই এখন পেপাৰ তোমালোকক যিখন হৈ গৈছে এই পেপাৰখন দাঙি ধৰিছোঁ, যাতে তোমালোকৰ অলপ আইডিয়া হয় কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। যোৱাবাৰ 25 নম্বৰৰ ভিতৰত তোমালোকৰ থিয়ৰী পেপাৰ আহিছিলে, আৰু সেই থিয়ৰী পেপাৰখনত তোমালোকক 1.5 ঘণ্টা সময় দিছিলে, আৰু 1 নম্বৰীয়া 3টা কুৱেশ্যন আহিছিলে। যোগ শব্দটো সংস্কৃত ভাষা ক'ৰ পৰা উৎপত্তি হৈছে বা তেনেকুৱা ধৰণে মিলাই টোটেল 3টা তোমালোকক শ্বৰ্ট কুৱেশ্যন দিছিলে। সেই শ্বৰ্ট কুৱেশ্যনকেইটা তোমালোকক মই পিছত গোটেই প্ৰশ্নখিনিৰ উত্তৰ মই দি দিম। প্ৰণায়াম বা প্ৰাণ আৰু মিলন কি, ভাৰতবৰ্ষত যোগ শিক্ষাৰ এখন প্ৰতিষ্ঠানৰ নাম লিখা বা চমুটোকা লিখিবলৈ দিছে, প্ৰণায়াম, মুদ্ৰা, জ্ঞানযোগ, সাত্বিক আহাৰ, বা তোমালোকৰ প্ৰশ্নসমূহৰ যিকোনো 2টা উত্তৰ দিবলৈ দিছে। 8 মাৰ্কছৰ ভিতৰত বিজ্ঞান হিচাপে যোগৰ গুৰুত্ব আলোচনা কৰা, ধ্যান আৰু মানৱ জীৱনত ইয়াৰ গুৰুত্ব সম্পৰ্কে লিখা, মানৱ জীৱনৰ শাৰীৰিক আৰু মানসিক কল্যাণৰ ক্ষেত্ৰত যোগৰ গুৰুত্ব আলোচনা কৰা। গতিকে এইখিনি তোমালোকক যোৱাবাৰৰ কুৱেশ্যন এনেকুৱা ধৰণে আহিছে। আৰু লগতে মই জনাই থওঁ যে তোমালোকৰ যোগৰ ওপৰত মই সম্পূৰ্ণ চিলেবাছ ৱাইজ ভিডিঅ' অলৰেডি বনোৱা আছে, তোমালোকে চাৰ্চ কৰিলে পাবাই, মৌচুমী গগৈ চাৰ্চ কৰিবা, তেতিয়া তোমালোকে যোগা মই গোটেই বস্তুখিনি যিকেইটা ইউনিট আছে কমপ্লিট ইউনিটৰ ভিডিঅ' মই তোমালোকক কুৱেশ্যন এনচাৰ ৱাইজ কৰা আছে। এতিয়া তোমালোকে কেনেকুৱা ধৰণৰ কিতাপ ল'বা। এতিয়া যোৱাবাৰ যিহেতু ডিজিটেল তোমালোকৰ যোগা আৰু পৰিৱেশ বিজ্ঞান দুইটাই কম্পালসৰি আছিলে, 2খন পেপাৰ কম্পালসৰি থকাৰ কাৰণে একেলগে কিতাপ ওলাইছিলে। গতিকে এইখন কিতাপো যদি এতিয়া বজাৰত পোৱা লৈ ল'বলৈ বেয়া নহয়, কাৰণ 2টা বিষয়ৰ ওপৰত তোমালোকৰ জ্ঞান হ'ব। যদি তোমালোকে এক্সট্ৰাকৈ ল'ম বুলি কওঁ, এক্সট্ৰাকৈ তেনেকৈ এনেকুৱা ধৰণে যোগাৰ ওপৰত এক্সট্ৰাকৈ ওলাইছে, বা বজাৰত আৰু তোমালোকে বিচাৰি চাবা যথেষ্ট কিতাপ ওলাইছে, সেইখিনি তোমালোকে চাবা। যিখন কিতাপেই তোমালোকৰ সুবিধাজনক যেন লাগে তেনেকৈ তোমালোকে লৈ ল'বা। যিহেতু এইখন বেছিকৈ তোমালোকৰ 30 মাৰ্কছৰ প্ৰেক্টিকেল হ'ব, গতিকে প্ৰেক্টিকেলখিনি কলেজত যিহেতু টিচাৰে শিকাবই, আৰু এখন 2খন পেপাৰো এনভাইৰনমেণ্টাল ছায়েন্স আৰু যোগা 2খন মিক্স আপ কৰি ইংলিছ মিডিয়ামত ওলাইছে। আৰু তোমালোকে এতিয়া বিচাৰিলে অকলশৰীয়াকৈও যোগা পেপাৰখন ইংলিছ মিডিয়ামত পাবা। গতিকে যিখিনি কিতাপ মোৰ ওচৰত আছিলে সেইখিনি তোমালোকৰ মাজত দাঙি ধৰিছোঁ, যাতে তোমালোকৰ সুবিধা হয়, আৰু বিষয়টোৰ লগত তোমালোকে যিমানে সোমাই যাবা সিমানে বস্তুখিনি তোমালোকে ভালকৈ বুজি পাবা। আৰু যদি কিবা কনফিউজন থাকে, কুৱেশ্যন এনচাৰ কিবা বুজি নোপোৱা, টপিক ৱাইজ যদি কিবা তোমালোকৰ কনফিউজন থাকে, তেতিয়াহ'লে মোক জনাবা। নেক্সট ভিডিঅ'ত মই তোমালোকক সহায় কৰিম তোমালোকৰ কনফিউজনখিনি দূৰ কৰিবৰ কাৰণে। ধন্যবাদ।